দুৰ্ঘটনাত পতিত হৈ জীৱন মৃত্যুৰ সৈতে যুঁজি আছে মেদৰতাৰে কালনৈগাৰ উদীয়মান যুৱক আব্দুল কৰিম। বিগত 20 দিন পূৰ্বে গুৱাহাটীৰ পৰা বাইকেৰে নিজ গৃহলৈ আহি থকা অৱস্থাত দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ সংকটজনক অৱস্থাত গুৱাহাটী GNRC হস্পিটেলত চিকিৎসাধীন হৈ আছে। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আব্দুল কৰিমৰ চিকিৎসাৰ বাবদ ইতিমধ্যে প্ৰায় 20 লাখ টকা খৰচ কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে। কিন্তু এতিয়ালৈকে সুস্থ নোহোৱাত উপায়ন্তৰ হৈ আৰ্থিক সাহায্য বিচাৰি ৰাইজৰ ওচৰত সহায়ৰ হাত আগবঢ়াইছে ভুক্তভোগী পৰিয়ালৰ লোকে। হয়তো আপোনাৰ কিঞ্চিত সহায়ে পুনৰ হাঁহি বিৰিঙাব পাৰে পৰিয়ালৰ লগতে আব্দুল কৰিম নামৰ 22 বছৰীয়া যুৱকজনৰ মুখত। যদি কোনো সদস্যই হৃদয়বান লোকে দুৰ্ভগীয়া আব্দুল কৰিমক সহায় কৰিব বিচাৰে তেন্তে স্ক্ৰীনত দিয়া QR কোডৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াব পাৰিব। ফোন পে নম্বৰ 8474878005। যদি কোনোবাই আৰ্থিকভাৱে সাহায্য কৰিব নোৱাৰে তেন্তে ভিডিঅ'টি এটা শ্বেয়াৰ কৰি দিব। বৰ্তমান স্বাস্থ্যৰ পৰিস্থিতি ডক্টৰে কৈছে যে মানে অলপ চেঞ্জটো আহিছে, মানে অকল মাত দিলে তাৰ মানে চকু বুজি চায়। বাকী ডক্টৰে কৈছে যে তোমালোকে যদি ইয়াত ট্ৰিটমেণ্ট কৰিব পাৰা পইচা হ'লেহে তেখেতক ভাল কৰিব পাৰিবা, নহ'লে কিন্তু নোৱাৰিবা। কাৰণ আমি দুৰ্ভগীয়া পৰিয়াল, যিটো ব্ৰহ্মপুত্ৰৰ পাৰত জীৱন যাপন কৰি আছোঁ। আমাৰ যি জমি মাটি আছিল সকলোকে ব্ৰহ্মপুত্ৰত যা গৈছে। এতিয়া আমি নিশ্চয় হৈ গৈছোঁ, আমাক যিখিনি সক্ষম আছিল আমি সেইখিনি কৰিছোঁ। এতিয়া আমাৰ অৰ্থনৈতিকভাৱে আমি জুৰুলা হোৱাৰ বাবে আমি ৰাইজৰ ওচৰত কাতৰভাৱে অনুৰোধ কৰি আছোঁ যে মোৰ বৰদেউতা আব্দুল মজিদ, তেওঁৰ ল'ৰা আব্দুল কৰিম আৰু মোৰ সৰু ভাইটি হয় আব্দুল কৰিম। তো আপোনালোকৰ ওচৰত কিঞ্চিতমান সাহায্য বিচাৰিছোঁ। যদি আপোনালোকে কিঞ্চিতমানকৈ সাহায্য কৰে আমাৰ বৰদেউতাৰ ল'ৰা আব্দুল কৰিম তেওঁ সুস্থ হৈ উঠিব পাৰিব। এতিয়া যিবোৰ মৰণ আপোনালোকৰ হাতত, আপোনালোকে যদি কয় যে আমি 1 টকা 2 টকা হওক বা যিমান পাৰে যদি সহায় কৰিব পাৰে বা সহায় কৰে তেনেহ'লে আমি সেই আব্দুল কৰিমক ঘৰলৈ উভতাই লৈ আহিব পাৰিম। তেওঁ গুৱাহাটীৰ পৰা কাম কৰি তাতে গুৱাহাটীত দিন হাজিৰা কাম কৰে, কৰি কিনে ঘৰলৈ উভতি আহত চাইকেলৰ লগত খুন্দা খাই তেওঁ বাইক লৈ গৈছিল, চাইকেলৰ লগত খুন্দা খাই পৰি যায়। তাতে পৰি থকা অৱস্থাত 5টামান বজাত প্ৰশাসনিক বিষয়াসকলে আহি তেওঁক লৈ গোৱালপাৰা হস্পিটেলত যায়। গোৱালপাৰাৰ পৰা ৰেফাৰ কৰে, তাৰপিছত গুৱাহাটী GMC লৈ যায়। GMCত ICU নথকাৰ কাৰণে আকৌ ৰেফাৰ কৰে। পিছত আমি GNRC দিছপুৰ হস্পিটেলত ভৰ্তি কৰিছোঁ। এতিয়া তেওঁ ICU ভেণ্টিলেশ্যনত আছে।